নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে ২৭ ফেব্ৰুৱাৰী। লাখ লাখ মহিলাই এতিয়াই চেক কৰক বেংক একাউণ্ট, কিয়নো কালি লাখ লাখ মহিলাৰ একাউণ্টত চৰকাৰে সোমাই দিব ১০,০০০ কোটি টকা। আত্মহত্যাৰ প্ৰত্যেকজন মহিলাৰ বাবে এটা ভাল খবৰ, কিয়নো প্ৰতিগৰাকী মহিলাৰ একাউণ্টত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে সোমাই দিব ১০,০০০ কোটি টকা। লগতে পিএম কিষাণৰ প্ৰত্যেকজন হিতাধিকাৰীৰ বাবে এটা বেয়া খবৰ, কিয়নো বহুতো পিএম কিষাণৰ হিতাধিকাৰীৰ নাম কৰ্তন কৰা হৈছে পিএম কিষাণৰ তালিকাৰ পৰা। লগতে ৰেচন কাৰ্ড থাকিলে জনতাই পাব ৫টা সুবিধা। ৰেচন কাৰ্ড থাকিলে কালিৰ পৰা আপোনাৰ একাউণ্টত লাভ কৰিব টকা। লগতে অসমত নতুনকৈ আৰম্ভ হৈছে অৰুণোদয় আঁচনি, আপুনি কেনেকুৱাকৈ আবেদন কৰিব। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হোৱা হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম এক গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। অসমত নাথাকিব কোনো ধৰণৰ বাঁহ আৰু কাঠৰ দলং, নাথাকিব কোনো ধৰণৰ কেঁচা ৰাস্তা। ৰাজ্যত ৩ লাখ কোটি টকাৰে নিৰ্মাণ হ'ব পথ আৰু আন্তঃগাঁথনি। ইতিমধ্যে অনুমোদন ৮০,০০০ কোটি টকাৰ কাম আৰম্ভ হৈ পৰিছে। অসমত নিৰ্মাণ হ'ব প্ৰথমটো এক্সপ্ৰেছ হাইৱে। ব্ৰহ্মপুত্ৰ বৰাকত সংযোগ কৰিব এই হাইৱে। গুৱাহাটী বৰাপানী সংযোগী হাইৱেত থাকিব টাৰ্নেল। গুৱাহাটীৰ পৰা বৰাক পাব মাত্ৰ ৫ ঘণ্টাতে। গুৱাহাটীত ডিব্ৰুগড়ৰ মাজত হ'ব এক্সপ্ৰেছ হাইৱে। কাজিৰঙাত নিৰ্মাণ কৰা হ'ব এলিভেটেড কৰিডৰ। ৬,০০০ কোটি টকাৰে নিৰ্মাণ হ'ব এলিভেটেড কৰিডৰ। শীঘ্ৰে আৰম্ভ হ'ব কুৰুৱা নাৰেংগী দলঙৰ কাম কাজ। আৰম্ভ হ'ব নুমলীগড় গহপুৰ সংযোগী সুৰংগ পথ। ১৫,০০০ কোটি টকাৰে নিৰ্মাণ হ'ব সুৰংগৰ পথ। ৩,২৫০ কোটি টকাৰে নিৰ্মাণ হ'ব মৰিগাঁও দলং সংযোগী দলং। কেৱল এয়াই নহয়, ঘোষণা কৰিছে কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিশ গাডকাৰীয়ে। হয় বন্ধু বান্ধৱীসকল, কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী এক গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। এফালে ভূমিকম্প, আনফালে শিলাবৃষ্টি ধুমুহাৰ এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা। প্ৰাকৃতিক দুৰ্যোগ জুৰুলা কৰিলে ৰাজ্যবাসীক। ভয়ংকৰ ভূমিকম্পৰ পিছত এইবাৰ শিলাবৃষ্টি ধুমুহাৰ এলাৰ্ট জাৰি কৰা হৈছে। ৰাজ্যৰ ক'ত ক'ত হ'ব বজ্ৰপাত, লগতে মেগা বৰষুণ, ইয়াক লৈ বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰিছে। বজ্ৰপাতৰ বাবে জাৰি কৰা হৈছে সতৰ্কবাণী। বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে এলাৰ্ট। তিনিচুকীয়া, ডিব্ৰুগড়, শিৱসাগৰ, যোৰহাট, চৰাইদেউ, কেৱল এয়াই নহয়, মাজুলী, লখিমপুৰ, গোলাঘাট, বিশ্বনাথ, কৰিমগঞ্জ, হাইলাকান্দি, কাছাৰ, কাৰ্বি আংলং, নগাঁও, শোণিতপুৰ, ডিমা হাছাওত য়েলো এলাৰ্ট জাৰি কৰা হৈছে। ওদালগুৰি, তামুলপুৰ, নলবাৰী, বৰপেটা, কোকৰাঝাৰ, বঙাইগাঁৱত ধুমুহাৰ এলাৰ্ট জাৰি কৰা হৈছে। হয় বন্ধু বান্ধৱীসকল, আপোনালোকে সকলোৱে সাৱধান হৈ থাকক। আৰু এইকেইটা জিলাত কেনেকুৱা প্ৰভাৱ পৰিছে শিলাবৃষ্টি বা ধুমুহাৰ, নিশ্চয় যদি আপুনি জানে কমেণ্ট কৰি জনাই দিব। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী এক গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। মাত্ৰ এটা দিনৰ পিছতে ৰাজ্যৰ লাখ লাখ লোকে লাভ কৰিব ৰেচন। অৱশেষত লাখ লাখ দৰিদ্ৰ পৰিয়ালৰ বাবে আহি গ'ল ডাঙৰ খবৰ। নতুন পদ্ধতিৰে ৰেচন সংগ্ৰহ কৰিবলৈ সাজু হওক আপুনি। দৰিদ্ৰ পৰিয়ালৰ বাবে কোনো কাৰণতে আপোচ নকৰে চৰকাৰে। ১ মাৰ্চৰ পৰা ১০ মাৰ্চলৈকে লাখ লাখ হিতাধিকাৰী লাভ কৰিব ৰেচন। নতুনকৈ কাৰ্ড পোৱা হিতাধিকাৰীসকলেও লাভ কৰিব ৰেচনৰ সামগ্ৰী। ৰেচনৰ সামগ্ৰীক লৈ কোনো দোকানীয়ে কৰিব নোৱাৰিব খেলিমেলি। ১ গ্ৰামত দৰিদ্ৰ চাউল কমকৈ দিব নোৱাৰিব ৰেচনৰ দোকানীয়ে। দৰিদ্ৰ পৰিয়ালে এটা অভিযোগ দিলে জেললৈ যাব লাগিব ৰেচনৰ দোকানী। চাউল কমকৈ দিলে গ্ৰহণ নকৰিব চাউল। মনত ৰাখিব, ৰেচনৰ চাউল সংগ্ৰহ কৰাৰ সময়ত দিয়ক আপুনি ফিংগাৰপ্ৰিণ্ট দিহে সংগ্ৰহ কৰক ৰচিদ। ই-পছ মেচিনৰ দ্বাৰা দিয়াৰ ৰচিদ ল'ব লাগিব হিতাধিকাৰীসকলে। ১০ তাৰিখলৈকে দিনজোৰাকৈ খোলা ৰাখিব লাগিব ৰেচনৰ দোকান। মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰেচনৰ চাউলক লৈ। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী এক গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। ৰাজ্যৰ লাখ লাখ যুৱক যুৱতীৰ বাবে ডাঙৰ খবৰ দিলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আপোনাৰ হাতত মাত্ৰ এটা দিন বাকী আছে। ব্যৱসায় বাণিজ্যৰ বাবে টকা দিব চৰকাৰে। এতিয়া কৰক CM ত্ৰিপুৰাত গৈ আবেদন। মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ আঁচনিৰ আবেদন প্ৰক্ৰিয়াৰ শেষ সময়সীমা হৈছে ২৮ ফেব্ৰুৱাৰী। বৰ্তমানলৈকে ৫০,০০০ যুৱকে সম্পন্ন কৰিছে আবেদন প্ৰক্ৰিয়া। যিসকলে এতিয়ালৈকে আবেদন কৰা নাই তেওঁলোকক শীঘ্ৰেই আবেদন কৰাৰ বাবে আহ্বান জনাইছে মুখ্যমন্ত্ৰীগৰাকীয়ে। যিসকলে এতিয়ালৈকে আবেদন কৰা নাই তেওঁলোকে শীঘ্ৰে আবেদন কৰক এই আঁচনিৰ বাবে। আপুনি পাব ২ লাখৰ পৰা ৫ লাখ টকালৈকে। আবেদন সম্পূৰ্ণ কৰক আৰু আপুনি ধন লওক। আপোনাৰ হাতত মাত্ৰ কেইটামান দিন বাকী আছে। উদ্যোগত যুৱক যুৱতীৰ বাবে ভাল খবৰ আহি পৰিছে। তেওঁলোকে আৰম্ভ কৰিব পাৰিব নিজৰ ব্যৱসায়। ২ৰ পৰা ৫ লাখ টকালৈকে ৰাজসাহায্যযুক্ত ধন পাব ব্যৱসায়ৰ বাবে।
আবেদন কৰিবলৈ এতিয়া আপুনি লগইন কৰক cm888.assam.gov.in আপুনি কেনেকৈ আবেদন কৰিব কি কি নথিপত্ৰ লাগিব যদি আপোনালোকৰ ভিডিও লগে নিশ্চয় কমেন্ট কৰি জনাব আপোনালোকক নিশ্চয় সম্পূৰ্ণকৈ ৰাতিপুৱাৰ ভিডিওত জনাই দিম আৰু কালিৰ দিনৰ ভিতৰতে আপোনালোকৰ আবেদন কৰিব লাগিব অন্যথা আপুনি পিছত আবেদন কৰিব নোৱাৰিব পোৰ্টেল বন্ধ হৈ যাব তাৰ পিছত অসমবাসী ৰাজুকজনে সবৰ পৰৱৰ্তী অসমে গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ সফলতাৰে সামৰণি পৰিল এডভান্টেজ আসাম 2.0 দুইটা দিনত প্ৰায় 4,31,500 কোটি টকাৰে বিনিয়োগ প্ৰস্তাৱ অসমত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ধন্যবাদ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অসমত বিনিয়োগৰ প্ৰস্তাৱ দিয়া প্ৰতিগৰাকী বিনিয়োগকাৰী উদ্যোগপতিক ধন্যবাদ মুখ্যমন্ত্ৰীৰ টুইটযোগে ধন্যবাদ জ্ঞাপন কৰিলে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তাৰপিছত অসমবাসী ৰাজুকজনে সমৰ পৰৱৰ্তী অসমে গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ মুছলমানৰ বিৰুদ্ধে ঘৃণা বিয়পোৱাসকলৰ নিস্তাৰ নাই বুলি হুংকাৰ প্ৰদান কৰিছে ৰাষ্ট্ৰীয় সংঘ ল'ব কঠোৰ পদক্ষেপ মুছলমানৰ বিৰুদ্ধে হিংসা বিয়পোৱা ঘটনা নিৰ্মূল কৰাৰ চেষ্টা ৰাষ্ট্ৰীয় সংঘৰ হয় বন্ধু-বান্ধৱীসকল এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে ইছলামোফোবিয়া গুৰুতৰ অপৰাধ হিচাপে গণ্য কৰিব ৰাষ্ট্ৰীয় সংঘই মুছলমানৰ ওপৰত হোৱা উৎপীড়নৰ ৰোধ কৰিবলৈ কঠোৰ হ'ব চৰকাৰ মুছলমানৰ বিৰুদ্ধে ঘৃণা বিয়পোৱাসকলৰ বিৰুদ্ধে আনিব নতুন আইন ইছলামৰ বিৰুদ্ধে অপপ্ৰচাৰ চলোৱা কাৰ্যক ভয়ংকৰ অপৰাধ হিচাপে গণ্য কৰা হ'ব ইছলামোফোবিয়াৰ বিৰুদ্ধে কাউন্সিল গঠন কৰাৰ ঘোষণা কৰিছে ব্ৰিটেইন চৰকাৰৰ ইছলামোফোবিয়াক ভয়ংকৰ অপৰাধ হিচাপে ঘোষণা কৰিবলৈ দাবী জনাইছিল ইছলামিক কাউন্সিলে এনে ঘটনা ৰোধৰ বাবে পৰিষদ গঠনৰ ঘোষণা ব্ৰিটেইনৰ উপ প্ৰধানমন্ত্ৰীৰ আৰু এই পৰিষদে আইন প্ৰণয়নৰ ক্ষেত্ৰত চৰকাৰক পৰামৰ্শ দিব মুছলমান সম্প্ৰদায়ৰ ওপৰত ঘৃণা বিয়পোৱা কাৰ্য বন্ধ কৰিবলৈ এই পদক্ষেপ গ্ৰহণ কৰিছে ৰাষ্ট্ৰসংঘে ইয়াক লৈ গুৰুতৰ অপৰাধ হিচাপে গণ্য কৰে মুছলমানৰ বিৰুদ্ধে ঘৃণা বিয়পোৱাসকলৰ নিস্তাৰ নাই বুলি হুংকাৰ প্ৰদান কৰিছে হয় বন্ধু-বান্ধৱীসকল এটা ডাঙৰ খবৰ এটা গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে ইয়াৰ বিষয়ত জনতাই কি ক'ব যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেন্ট বক্সত জনাই দিব তাৰপিছত অসমবাসী ৰাজুকজনে সমৰ পৰৱৰ্তী অসমে গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ ৰাজ্যৰ 27 লাখ মহিলাৰ বাবে ফল খবৰ কিয়নো এপ্ৰিল মাহতে 10,000 কোটি টকা লাভ কৰিব মহিলাসকলৰ একাউণ্টত বিহালী সমিতিৰ পৰা আৰম্ভ হ'ব ধন প্ৰদান এপ্ৰিল মাহত ধন পাব ৰাজ্যৰ লাখ লাখ মহিলাই মহিলা উদ্যমিতা আঁচনি ধনক লৈ ডাঙৰ ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 27 লাখ মহিলাকে এই আঁচনিৰ অধীনত সুবিধা দিব চৰকাৰে বাজেট অনুসৰি চৰকাৰে লৈছে বিশেষ সিদ্ধান্ত মন্ত্ৰী বিধায়কৰ পৰিয়ালৰ মহিলাই নাপাব এই আঁচনি ধন চৰকাৰী চাকৰিয়ালৰ উচ্চ পৰ্যায়ৰ বিষয়ৰ পৰিয়ালৰ মহিলাই নাপাব এই আঁচনি ধন ৰাখি মদৰ দোকান থকা গড়ৰ মহিলাকক দিয়া নহ'ব এই আঁচনি ধন ৰাখি ভাল ব্যৱসায় বা ট্ৰাক জেচিবি থকা লোকৰ ঘৰৰ মহিলাই নাপাব এই টকা তেওঁলোকৰ বাবে সুকীয়াকৈ বেলেগ চিন্তা কৰিব চৰকাৰে বিহালীৰ পৰা শুভ উদ্বোধন কৰা হ'ব ধন বিতৰণৰ অহা মাহৰ প্ৰায় প্ৰস্তুত কৰা হ'ব চূড়ান্ত তালিকা তিনিটা পৰ্যায়ত প্ৰদান কৰিব আপোনাৰ বেংক একাউণ্টত 10,000 কোটি টকা প্ৰথম পৰ্যায়ত 10,000 কোটি টকা সোমাব লাখ লাখ মহিলাৰ একাউণ্টত আৰু দ্বিতীয় পৰ্যায়ত 25,000 কোটি টকা লাভ কৰিব আপুনি তৃতীয় পৰ্যায়ত লাভ কৰিব 50,000 কোটি টকা 2,000 কোটি টকাৰ অনুমোদন মহিলা উদ্যমিতা আঁচনিৰ বাবে ৰাজ্যৰ 27 লাখ মহিলাৰ বাবে এটা ভাল খবৰ আহি পৰিছে হয় বন্ধু-বান্ধৱীসকল যদি আপুনি আত্মহত্যাৰ প্ৰপত্ৰটো ফিল আপ কৰিছে তেনে ক্ষেত্ৰত আপুনি এতিয়া বেংক একাউণ্ট যদি আপডেট কৰিবলগীয়া আছে আপডেট কৰি লওক মাজত মাত্ৰ এটা মাহ বাকী আছে তাৰ পিছতে লাখ লাখ মহিলাৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব 10,000 কোটি টকা তাৰপিছত অসমবাসী ৰাজুকজনে সমৰ পৰৱৰ্তী অসমে গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ অসমত আকৌ নতুনকৈ আৰম্ভ হৈ পৰিল অৰুণোদয় আঁচনিৰ আবেদন অৰুণোদয় আঁচনি হিতাধিকাৰীৰ বাবে এটা ভাল খবৰ আহি পৰিছে একেটা পৰিয়ালত কেইবাজনো লাভ কৰিব পাৰিব অৰুণোদয় আঁচনি মন্ত্ৰী যোগেন মোহনৰ গুৰুত্বপূৰ্ণ ঘোষণা ৰেচন কাৰ্ড থাকিলে লাভ কৰিব আপুনি অৰুণোদয় আঁচনিৰ সুবিধা প্ৰতিটো সমষ্টিত 27,000 পৰিয়ালে লাভ কৰিব অৰুণোদয় আঁচনি হিতাধিকাৰীৰ বাবে এটা ভাল খবৰ যদি আপুনি নতুনকৈ অৰুণোদয় আঁচনি ভাবিছে আবেদন কৰিব তেনে ক্ষেত্ৰত কৰিব পাৰিব যিসকলে অৰুণোদয় 3.0 আবেদন কৰিছে সেইসকল ব্যক্তিৰ বাবে এটা ভাল খবৰ কিয়নো অতি শীঘ্ৰে নতুন এখন তালিকা প্ৰকাশ কৰিব চৰকাৰে যদি আপোনাৰ তালিকাত নামটো আহে তেনে ক্ষেত্ৰত আপোনাৰ একাউণ্টত প্ৰত্যেক মাহতে লাভ কৰিব 1250 টকাকৈ যদি আপুনি অৰুণোদয় 3.0 আবেদন কৰা নাই তেনে ক্ষেত্ৰত আপুনি নতুনকৈ আকৌ আপুনি আবেদন কৰিব পাৰিব তাক লৈ চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে অৰুণোদয় আঁচনি আবেদন
কৰাৰ সময়ত কি কি নথিপত্ৰৰ প্ৰয়োজন হ'ব ৰেচন কাৰ্ড লাগিব যদি আপুনি ৰেচন কাৰ্ড নতুনকৈ আবেদন কৰি লওক আৰু আপোনাৰ এটা বেংক একাউণ্ট প্ৰয়োজন হ'ব লগতে আধাৰ কাৰ্ড থাকিব লাগিব আধাৰ কাৰ্ডৰ লগত আপোনাৰ মোবাইল নম্বৰ লিংক থাকিব লাগিব তেন্তে আপুনি আবেদন কৰিব পাৰিব বন্ধু বান্ধৱীসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিত পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব সো থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'